নমস্কাৰ, দশম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায় এচিড, ক্ষাৰক আৰু লৱণৰ বিষয়ে অধ্যয়ন কৰিব লৈছোঁ। আজিৰ এই ভিডিঅ'ত পৃষ্ঠা 29ৰ পৰা 33লৈকে থকা পাঠভিত্তিক প্ৰশ্নখিনি আলোচনা কৰিম। যদি তোমালোকে এই পাঠটিৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই, ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা সেইকেইটা চাই ল'বা। প্ৰথমে এই বক্সৰ ভিতৰত থকাখিনি চোৱা। ইয়াত কি দিছে, 1 নম্বৰটো তীব্ৰ এচিডে যেতিয়া তীব্ৰ ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে তেতিয়া প্ৰথম লৱণ উৎপন্ন হয়। আমি আগতে পাই আহিছোঁ যে এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, যাক আমি প্ৰশমন বিক্ৰিয়া বুলি কৈছিলোঁ। তো তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰ ল'লে আমাৰ প্ৰথম লৱণ উৎপন্ন হ'ব। 2 নম্বৰটো চোৱা, যদি আমি তীব্ৰ এচিড লওঁ আৰু মৃদু ক্ষাৰ লওঁ তেতিয়া আমাৰ আম্লিক লৱণ উৎপন্ন হ'ব। আৰু যদি আমি মৃদু এচিড আৰু তীব্ৰ ক্ষাৰ লওঁ তেতিয়া আমাৰ যিটো লৱণ উৎপন্ন হ'ব সেইটোৰ প্ৰকৃতি ক্ষাৰকীয় হ'ব। এতিয়া আজিৰ প্ৰথম প্ৰশ্নটোৰ পৰা আৰম্ভ কৰোঁ যে ইয়াত দিছে ব্ৰাইনৰ দ্ৰৱ বুলিলে কি বুজোৱা? ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন দ্ৰৱ বোলে। ছ'ডিয়াম ক্লৰাইড মানে আমি সাধাৰণভাৱে ব্যৱহাৰ কৰি থকা নিমখ, তাক যদি আমি পানীত গুলি দিওঁ তাৰ মানে জলীয় দ্ৰৱ প্ৰস্তুত কৰোঁ আৰু তাকেই কি বুলি কোৱা হয়? ব্ৰাইনৰ দ্ৰৱ বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্নটো চাওঁ, ছ'ডিয়াম হাইড্ৰক্সাইড কেনেকৈ প্ৰস্তুত কৰা হয়? ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ অৰ্থাৎ ব্ৰাইন দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিযোজিত হৈ ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। ৰিয়েকশ্যনটো চোৱা, ছ'ডিয়াম ক্লৰাইড তাত আমি প্ৰথমে ব্ৰাইন চলিউশ্যন বনাই ল'লোঁ আৰু আমি বিদ্যুৎ চালিত কৰিলোঁ। বিদ্যুৎ চালিত কৰিলে আমাৰ এইটো ভাঙি যাব ছ'ডিয়াম হাইড্ৰক্সাইড, ক্লৰিন গেছ উৎপন্ন হ'ব, হাইড্ৰজেন গেছ উৎপন্ন হ'ব আৰু এই পদ্ধতিৰ দ্বাৰা আমি ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব পাৰিম। ইয়াত তোমালোকে ৰিয়েকশ্যনটোত চালে গম পাবা যে ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন হোৱাৰ লগতে ক্লৰিন গেছ উৎপন্ন হৈছে। ক্লৰিনৰ কাৰণে ক্ল'ৰ আৰু যিহেতু এইটো ছ'ডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক হয়, এইটো এলকালি বুলি কোৱা হয়, সেইকাৰণে এলকালি হৈছে। ক্ল'ৰ এলকালি পদ্ধতি, সেইকাৰণে এই গোটেই পদ্ধতিটোক কোৱা হয় ক্ল'ৰ এলকালি পদ্ধতি। ক্ল'ৰ এলকালি পদ্ধতিত উৎপন্ন হোৱা পদাৰ্থসমূহৰ ব্যৱহাৰ চোৱা। হাইড্ৰজেন গেছৰ ব্যৱহাৰ হ'ল ইন্ধন, কৃত্ৰিম মাখন, ৰাসায়নিক সাৰৰ বাবে এমনিয়া প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। ক্লৰিন গেছৰ ব্যৱহাৰ চোৱা, পানীৰ শোধন, চুইমিং পুল, PVC, বীজাণুনাশক, CFC আৰু কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। আৰু উৎপন্ন হোৱা ছ'ডিয়াম হাইড্ৰক্সাইড ধাতুৰ পৰা গ্ৰীজ আঁতৰাবলৈ, চাবোন আৰু অপমাৰ্জক, কাগজ তৈয়াৰী আৰু কৃত্ৰিম আহৰ বাবে ব্যৱহাৰ কৰা হয়। এতিয়া এই প্ৰশ্নটোলৈ চোৱা, ব্লিচিং পাউডাৰৰ সংকেত লিখা। ব্লিচিং পাউডাৰৰ সংকেত হ'ল CaOCl2, এইটো ইম্পৰ্টেণ্ট প্ৰায় আহি থাকে। তাৰপিছতো চাওঁ, ব্লিচিং পাউডাৰ কেনেদৰে প্ৰস্তুত কৰা হয়? শুকান শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইডৰ লগত ক্লৰিন গেছৰ বিক্ৰিয়া সংগঠিত কৰি ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়। শুকান শিথিলিত চূণৰ লগত যেতিয়া আমি ক্লৰিন গেছ যোগ দিওঁ তেতিয়া আমাৰ ব্লিচিং পাউডাৰ অৰ্থাৎ CaOCl2 উৎপন্ন হয়, ব্লিচিং পাউডাৰ আৰু লগতে পানী উৎপন্ন হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ব্লিচিং পাউডাৰৰ ব্যৱহাৰ লিখা। ব্লিচিং পাউডাৰৰ ব্যৱহাৰ প্ৰায় এটা দুটা লিখিব আহে, সেইকাৰণে এইটো লিখি থবা। প্ৰথমটো আছে অনেক ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। 2 নম্বৰ, খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু কাগজ কলত মণ্ড বিৰঞ্জিত কৰিবলৈও ব্যৱহাৰ কৰা হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, বেকিং ছ'ডাৰ ৰাসায়নিক নাম লিখা। বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বা ছ'ডিয়াম বাইকাৰ্বনেট বুলিও কোৱা হয়, যাৰ সংকেত হ'ল NaHCO3। বেকিং ছ'ডাক উত্তপ্ত কৰিলে কি হয়? এইটো ইম্পৰ্টেণ্ট, কেতিয়াবা আহে যে বেকিং ছ'ডাক উত্তপ্ত কৰিলে ই ছ'ডিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰাৰ লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। এতিয়া ইয়াত ৰিয়েকশ্যনটো লিখিব লাগিব। বেকিং ছ'ডাক আমি ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বুলি জানো আৰু এইটো তাপ দিলে আমাৰ কি হয়? ছ'ডিয়াম কাৰ্বনেট, পানী আৰু লগতে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। তাৰপিছৰ প্ৰশ্নটো চাওঁ, বেকিং পাউডাৰ প্ৰয়োগ কৰিলে পাওৰুটি বা কেক কোমল বা ফুপুকা হয় কিয়? বেকিং পাউডাৰ যেতিয়া গৰম কৰা হয় বা পানীত মিহলোৱা হয় তেতিয়া এটা বিক্ৰিয়া সংঘটিত হয় য'ত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডৰ বাবেই পাওৰুটি বা কেক কোমল বা ফুপুকা হয়।
ৰিয়েকশ্যনটো চোৱা, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট প্লাছ এটা এচিড লৈছোঁ, লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে, পানী উৎপন্ন হৈছে আৰু এচিডৰ লৱণ উৎপন্ন হ'ব। আৰু ইয়াত যিটো কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছিলে, এই কাৰ্বন ডাই অক্সাইডৰ কাৰণে কেক বা পাওৰুটি কোমল আৰু সুপুকা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সংকেত লিখা। কাপোৰ ধোৱাৰ ছ'ডাৰ ৰাসায়নিক হ'ল ছ'ডিয়াম কাৰ্বনেট লগত 10টা পানীৰ অণু লাগি থাকে। এইটো ইম্পৰ্টেণ্ট যে কাপোৰ ধোৱা ছ'ডাত পানীৰ অণু কেইটা থাকে? 10টা থাকে। কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ লিখা। কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ আমি জানোৱেই, কিন্তু কিছুমান মেইন আছে, সেইকেইটা মনত থ'ব দিবা। কাঁচ, চাবোন বা কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়, ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয়। এই 3 নম্বৰটো ইম্পৰ্টেণ্ট, পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। বৰাক্সৰ পণ্য উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয় বা কৰিব পাৰি। জিপছামৰ সংকেত লিখা। জিপছামৰ সংকেত হ'ল কেলছিয়াম ছালফেট CaSO4 লগত 2টা পানীৰ অণু থাকে। এই পানীৰ অণুখিনি ইম্পৰ্টেণ্ট, এইখিনি নিলিখিলে তোমালোকৰ মাৰ্ক কাটি যাব। সেইকাৰণে এই পানীৰ অণুখিনি কিমানটা ক'ত থাকে সেইটো মনত থ'বা। প্লাষ্টাৰ অফ পেৰিছ কেনেদৰে প্ৰস্তুত কৰা হয়? সেইটো চোৱা, প্লাষ্টাৰ অফ পেৰিছ মানে কি? প্লাষ্টাৰ অফ জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেট অৰ্থাৎ CaSO4 half/2 কাৰণে তাক হেমিহাইড্ৰেট বুলি কোৱা হৈছে, প্ৰস্তুত হয়। ৰিয়েকশ্যনটো দি আছে চোৱা, জিপছামৰ সংকেত আছিলে CaSO4, 2টা পানীৰ অণু আছিলে, তাপ কৰিলোঁ কিমান কেলভিনলৈকে উত্তপ্ত কৰিব লাগিব? 373 কেলভিন, লগত উৎপন্ন হ'ব কেলছিয়াম ছালফেট হেমিহাইড্ৰেট অৰ্থাৎ 1/2 আৰু কেইটা পানী ওলাই গ'ল? 1 আৰু 1/2 পানীৰ অণু ওলাই গ'ল। তাৰ পিছৰ প্ৰশ্নটো চোৱা, প্লাষ্টাৰ অফ পেৰিছক কিয় বন্ধ পাত্ৰত ৰখা হয়? মানে প্লাষ্টাৰ অফ পেৰিছক আমি খোলা ঠাইত থ'ব নোৱাৰিম, যদি থওঁ কি হয় এইটো চোৱা। প্লাষ্টাৰ অফ পেৰিছে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি জিপছামলৈ পৰিৱৰ্তিত হয়, সেয়ে প্লাষ্টাৰ অফ পেৰিছক বন্ধ পাত্ৰত ৰখা হয়। মানে কি হয়, প্লাষ্টাৰ অফ পেৰিছে যেতিয়া জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰে তেতিয়া ই আকৌ জিপছামলৈ পৰিৱৰ্তন হৈ যায়, আৰু সেইকাৰণে আমি প্লাষ্টাৰ অফ পেৰিছক বন্ধ পাত্ৰ বা বায়ুৰুদ্ধ পাত্ৰত থ'ব লাগে। তাৰপিছৰ প্ৰশ্নটো চোৱা, প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ লিখা। ইয়াৰ ব্যৱহাৰ লিখিব আহে কেতিয়াবা, চাই ল'বা। প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ হ'ল ভগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ ডক্টৰে ইয়াক ব্যৱহাৰ কৰে। কেতিয়াবা হাত-চাত ভাঙিলে বা হাত ভৰি ভাঙিলে এই কিছুমান প্লাষ্টাৰ কৰে, নিশ্চয় দেখিছা তোমালোকে, আৰু সেইবোৰত কি ব্যৱহাৰ কৰে? প্লাষ্টাৰ অফ পেৰিছ। পুতলা, ঘৰ সজোৱা সামগ্ৰী বা মসৃণ তল সাজিবৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। আৰু তোমালোকে এটা কথা নিশ্চয় মনত প্ৰশ্ন আহিব যে এই কেলছিয়াম ছালফেট হেমিহাইড্ৰেটক কিয় প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয়? মনত থ'বা, 18th centuryত এই প্লাষ্টাৰ অফ পেৰিছ মানে পেৰিছতে বেছি ব্যৱহাৰ হৈছিল বা তাত উপলব্ধ হৈছিল কাৰণে ইয়াৰ নাম কেলছিয়াম ছালফেট হেমিহাইড্ৰেটৰ নাম প্লাষ্টাৰ অফ পেৰিছ দিয়া হৈছিল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।